Hello student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম গ্ৰেস মাৰ্কৰ ওপৰত। বহুত ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন আছে স্যাৰ ফিজিক্সত, কেমিষ্ট্ৰিত বা হিন্দী, আসামিজ, জিওগ্ৰাফিত বিভিন্ন সাবজেক্টত স্যাৰ কিমান গ্ৰেস মাৰ্ক দিয়া হ'ব অথবা কিমানটা সাবজেক্টত গ্ৰেস মাৰ্ক পাম, 10 মাৰ্ক পাম, 20 মাৰ্ক পাম, এখিনি বেলেগ বেলেগ প্ৰশ্ন। তো সম্পূৰ্ণ প্ৰশ্নৰ আজি এই ভিডিওত তোমালোকে উত্তৰ পাবা আৰু এই ভিডিওটো যদি সম্পূৰ্ণ চোৱা আজি পৰা তোমালোকৰ কোনো প্ৰশ্ন নাথাকিব গ্ৰেস মাৰ্কৰ ওপৰত। আৰু এইখিনি বিশ্বাস ৰাখা মই এটা তোমালোকক এক্সাম্পল দিম সেৱাৰ মাৰ্কশিট ডেমো লগাই কিনে, আৰু এই মাৰ্কশিটটো যেতিয়া মই এক্সপ্লেইন তোমালোকক কৰিম তাৰ ওপৰত তোমালোকৰ গ্ৰেস মাৰ্কৰ ওপৰত সম্পূৰ্ণ নলেজ আহি যাব আৰু কোনো ডাউট নাথাকিব বুলি মোৰ বিশ্বাস আছে। তো যদি ভিডিওটো তোমালোকে সম্পূৰ্ণ চালে নিশ্চয় তোমালোকৰ সকলো ডাউট আজি এই ভিডিওত মই ক্লিয়াৰ কৰিম। তো প্ৰথম তোমালোকৰ প্ৰশ্ন হ'ব পাৰে স্যাৰ কেইটা সাবজেক্টত তোমালোকৰ গ্ৰেস মাৰ্ক দিয়া হ'ব। ম্যাক্সিমাম তোমালোকে 3টা সাবজেক্টত গ্ৰেস মাৰ্ক পাব পাৰিবা আৰু এটা সাবজেক্টত কিমানকৈ গ্ৰেস দিয়া হ'ব অথবা কোনটো ক্ষেত্ৰত তোমালোকক গ্ৰেস দিয়া হ'ব কলে যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে পাস হ'ব কাৰণে যদি অলপ কম মাৰ্কস আছে তো এই ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীক গ্ৰেস মাৰ্ক দিয়া হয়। তাৰপিছত 2 নম্বৰ পইণ্ট তোমালোকৰ লিখা আছে গ্ৰেস মাৰ্কটো দিব কিন্তু গ্ৰেস মাৰ্কসটো সাবজেক্টত দিয়া হয় তোমালোকৰ টোটাল মাৰ্কসত নহয়। তো কি ধৰণৰ সাবজেক্টত গ্ৰেস দিয়া হয় কিন্তু টোটালটো নকৰে তোমালোকক এই সম্পূৰ্ণ এতিয়া মই জাস্ট মাৰ্কশিটত দেখাই আছো। তাৰপিছত 3 নম্বৰ পইণ্টটো তোমালোকে দেখা পাই আছে গ্ৰেস মাৰ্কস can only be added to the subject not to the overall marks of the student। তোমালোকৰ গ্ৰেস মাৰ্কটো কোনোবা এটা সাবজেক্ট বিয়া হৈছে এই সাবজেক্টত এড কৰি দিয়া হ'ব কিন্তু এই গ্ৰেস মাৰ্কসটো তোমালোকৰ টোটাল মাৰ্কসত কেতিয়াও এড কৰা নহব। এতিয়া তোমালোকে আহা মই এটা এক্সাম্পল দি আছো। এটা মাৰ্কশিট হয় ক্লাস 10ৰ। তোমালোকে প্ৰথম সাবজেক্টটো দেখা পাই আছে ইংলিশ 3rd, তাৰ পাছত সেকেন্ড দেখা পাই আছে তোমালোকে হিন্দী 3rd। ইয়াতে তোমালোকে ফুল মাৰ্কস দেখা পাই আছে 50 আৰু পাস মাৰ্ক আছে 15। ঠিক তেনে ধৰণে হিন্দীত তোমালোকৰ ফুল মাৰ্ক আছে 50, পাস মাৰ্ক আছে 15। যদি তোমালোকে নিচত চোৱা তেতিয়া মাৰ্কস অবটেইন হয় এই ছাত্ৰই ইংলিশ 3rd मतलब ইংলিশ আইএলত পাইছে 15, পাস মাৰ্ক পাইছে কিন্তু হিন্দীত এই ছাত্ৰই পাইছে 13। মানে পাস হ'বলৈ লাগিছিলে 15 মাৰ্ক কিন্তু ছাত্ৰই পাইছে 13 মাৰ্ক। তো তোমালোকে ইয়াৰ পৰা গম পাইছে যে +2। তো এই যোনটো +2 মাৰ্ক কৰি দিয়া হৈছে এইখিনি মাৰ্কসটো হৈছে তোমালোকৰ গ্ৰেস মাৰ্ক। এটো হল এটা সাবজেক্টত। যদি আমি নেক্সট সাবজেক্ট চাম সেকেন্ড ল্যাঙ্গুৱেজ ইটো 40 অবটেইন কৰিছে আউট অফ 30। তাৰ পাছত জেনাৰেল সায়েন্সত 30, ঠিক ম্যাথমেটিক্সত 38, ঠিক তেনে ধৰণে সোশ্যাল সায়েন্সত 30 আৰু যদি আমি লাষ্টত চাও তেতিয়া তোমালোকে দেখা পাইছে এডভান্স হিষ্ট্ৰী। এটো এটা ইলেক্টিভ সাবজেক্ট হয়। তোমালোকে দেখিছা ফুল মাৰ্কস 100, পাস মাৰ্কস 30 কিন্তু এই ছাত্ৰই পাইছে মাত্ৰ 22 মাৰ্ক আৰু তলত তোমালোকে দেখা পাইছা +8 মাৰ্ক এড কৰি দিয়া হৈছে। অৰ্থাৎ তোমালোকে বুজি পাইছা যে 22 নম্বৰ পাইছে তো এই ছাত্ৰক পাস হ'ব লাগে 8 মাৰ্ক। তো এই 8 মাৰ্কটো যোগ কৰি দিয়া হৈছে এজ এ গ্ৰেস মাৰ্ক আৰু এই 8 মাৰ্ক যোগ কৰি কিনে তাক পাস কৰাই দিয়া হৈছে 30 মাৰ্কস। তো ঠিক এনে ধৰণে কিছুমান সাবজেক্টত তোমালোকৰ যদি পাস হ'বলৈ কিছুমান মাৰ্কসটো কম হৈ যায় অৰ্থাৎ 10 মাৰ্ক লৈকে কম হৈ যায় তেতিয়াও তোমালোকক কিন্তু গ্ৰেস মাৰ্ক দি পাস কৰোৱা হ'ব। এইখিনি আছিল। আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰী ইয়াৰ ওপৰত কিবা ডাউট থাকে তেতিয়া নিশ্চয় মোক সুধিব পাৰিবা। আৰু এই সম্পূৰ্ণ যেতিয়া টোটালস কৰা হ'ব আৰু এই টোটালখিনি কেনেকা এড কৰি দিয়া হৈছে যদি সম্পূৰ্ণ তোমালোকে মাৰ্কসটো এড কৰা তেতিয়া তোমালোকে দেখা পাবা ইয়াত 188 মাৰ্কস তোমালোকে শো কৰি আছে আৰু প্লাস মাইনাস কৰি কিনে ইয়াত তোমালোকে 10 মাৰ্কস দেখা পাই আছে। তো এইখিনি কিন্তু এটা ইম্পৰ্টেন্ট কথা আছে তোমালোকে শুনিব লাগিব। গ্ৰেস মাৰ্ক পাবলৈও তোমালোকে নিশ্চয় এটা কিবা এটা ভাল মাৰ্কস পাব লাগিব। যেনে আউট অফ 30 যেনেকা এই ক্ষেত্ৰত তোমালোকে দেখা পাইছে 22 পাইছে। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে সিঙ্গল ডিজিট নম্বৰ পায় যেতিয়া তোমালোকে এতে এমসিকিউ থাকে পাস হ'বলৈ তোমালোকক ধৰি লোৱা 13 তো তোমালোকে যদি 2, 3, 4, 5, 6 এই সিঙ্গল ডিজিটটো পোৱা তেতিয়া কিন্তু গ্ৰেস পাবলৈ অলপ টান। মই ভাবো এতিয়া হয়তো কোনো ডাউট নাই ছাত্ৰ ছাত্ৰীৰ। আৰু যদি কোনোবা আজি এই চ্যানেল প্ৰথমবাৰ ভিজিট কৰিছে কাইন্ডলি ভিডিওটো যদি ভাল লাগিছে চ্যানেলটো সাবস্ক্ৰাইব কৰিব আৰু ঠিক এনে ধৰণৰ এডুকেশন ৰিলেটেড ভিডিও পাই থাকিবলৈ চ্যানেলটো সাবস্ক্ৰাইব কৰিব
আৰু সম্পূৰ্ণ ভিডিঅ' চোৱাৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'